প্ৰতিযোগীসকলক শৃংখলাবদ্ধভাৱে তেওঁলোকৰ ভেকশ্যনসমূহ বাহিৰলৈ ওলাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতসকলৰ অনন্য আৰু ইয়াত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈ ভেকশ্যন প্ৰতি বছৰে অনুষ্ঠিত হৈ আছে। অৱশ্যে যোৱা 2 বছৰ ধৰি ইয়াত ভেকশ্যন হোৱা নাছিল। কোভিড-19 খেতি প্ৰধান আপোনালোকে কেইবিঘা কৰিব অনুভৱ কৰা কথাখিনি ব্যক্ত কৰিছোঁ। দেখি অহা বিহু, অতীতত দেখা বিহু, আজিৰ বিহুৰ মাজত আকাশ পাতাল পাৰ্থক্য আহিছে। বিহু মানে প্ৰফেশ্যনেল এটা মানে ৰূপত গুচি গৈছে। ডাঙৰ ডাঙৰ বিহু মঞ্চবিলাকত দেখা পাওঁ। বিহু অসমীয়াৰ বাপতি সাহোন দেখা পাওঁ বিহু মঞ্চত। ব্যৱসায়িক যেতিয়া ষ্টেজত গুচি যাব, বিষয় এটা কোনফালে যায় তাক কোনো ধৰি ৰাখিব নোৱাৰে। তো সেইখিনি সংস্কৃতিৰে আৰম্ভ হৈছে।